নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিতৰ প্ৰথম পাঠ সংখ্যাৰ দ্বিতীয় অংশলৈ আগবাঢ়িছোঁ। আমি লাষ্টৰ ক্লাছত সংখ্যা পাঠ 1ৰ প্ৰথম অংশ আলোচনা কৰিছিলোঁ। আজি আমি দ্বিতীয় অংশলৈ যাওঁ। দ্বিতীয় অংশ আলোচনা কৰিবলৈ গ'লে আমি প্ৰথম আগতে য'ৰ পৰা এৰিছিলোঁ তাৰ পিছৰ পৰা আলোচনা কৰিম। ইয়াত কৈছে, আমি চাওঁ আহাচোন কি বুধবাৰে বাপুকণে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে ফুলবোৰ থ'বলৈ 10টা ডাঙৰ খৰাহীৰ প্ৰয়োজন হ'ব। বাপুকণে সেইদিনা কেইপাহ ফুল সংগ্ৰহ কৰিলে চাওঁ আহা। এতিয়া বাপুকণে 10টা খৰাহী লৈছে। চোৱা, 1 2 3 4 5 6 7 8 9 10। 10টা খৰাহীত বাপুকণে ইয়াত দেখুৱাই থৈছে যে 1000 পাহ ফুল 10টা খৰাহীত বাপুকণে থৈছে। মানে এটা খৰাহীত 100 200 300 তেনেধৰণে 100কৈ গৈ 10টা খৰাহীত তেওঁ 1000 পাহ ফুল থলে। এতিয়া সেই 1000 বুলি ক'লে আমি 1ৰ লগত আমি শূন্য কেইটা দিওঁ? 3টা দিওঁ। তোমালোকে মনত ৰাখিবা, সোঁফালৰ প্ৰথম অংকটো এককৰ অংক বুলি কয়, তাৰপিছত দশকৰ অংক, তাৰপিছত শতকৰ অংক, তাৰপিছত হাজাৰৰ অংক। ইতিমধ্যে আমি আগতে একক, দশক, শতকৰ কথা পঢ়ি আহিছোঁ। এইবাৰ আমি হাজাৰৰ কথা আলোচনা কৰিম। আৰু 1000 বুলি কোৱাৰ লগে লগে ই 4 অংকৰ চাৰিটা অংক বিশিষ্ট প্ৰথম সৰু সংখ্যাটো। গতিকে ইয়াক 4 অংকৰ সৰু সংখ্যা বুলি ক'ব পাৰোঁ। 4 অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000। ঠিক আছে। এতিয়া 1000 হৈছে 3 অংকৰ আটাইতকৈ সৰু সংখ্যা 999 ঠিক পিছৰ সংখ্যা। ঠিক আছে, 999 ঠিক পিছৰ সংখ্যাতে হ'ল 1000। আৰু সেই 1000টোতকৈ আগৰ সংখ্যাটো তোমালোকে মনত ৰাখিবা যে চোৱা, আমি 999টো আমি 3 অংকৰ ডাঙৰ সংখ্যা বুলি কৈছোঁ। 2 অংকৰ ডাঙৰ সংখ্যাটো কি আছিলে? 99। আৰু 2 অংকৰ সৰু সংখ্যাটো আছিলে 10। ঠিক 1 অংকৰ সৰু সংখ্যাটো কি আছিলে? 1 আৰু ডাঙৰ সংখ্যাটো হ'ল 9। ঠিক তেনেধৰণে তোমালোকে এটা কথা মনত ৰাখি থ'ব পাৰা যে সৰু সংখ্যা বুলি ক'লে সদায় আমি 9 হয়, ডাঙৰ সংখ্যা বুলি ক'লে সদায় 9 হয়। যদি 1 অংকৰ হয় 1, 2 অংকৰ হ'লে 2টা, 3 অংকৰ হ'লে 3টা, এনেকৈ মনত ৰাখি থ'ব পাৰা। আৰু যদি সৰু সংখ্যাটো বুলি কয় 1 হ'ব, তাৰপিছত 2 অংকৰ আটাইতকৈ সৰু সংখ্যাটো 1ৰ লগত এটা শূন্য হ'ব। 3 অংকৰ বুলি ক'লে 1ৰ লগত 2টা শূন্য হ'ব। ঠিক আছে, ঠিক তেনেধৰণে গৈ থাকে। সেই কথা তোমালোকে মনত ৰাখিবা। ইয়াত এটা দিয়ে থৈছে, চোৱা, 4 অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000। আমি ইতিমধ্যে পাইছোঁ 4 অংকৰ সৰু সংখ্যাটো 1000। ডাঙৰ সংখ্যাটো কি হ'ব বাৰু? 9999, মানে 9999। তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমি কিনো আছে চাওঁ আহাচোন। এতিয়া কৈছে দৈনন্দিন জীৱনত সেই 1000 যে পালোঁ, 1000নো আমি দৈনন্দিন জীৱনত বা ডেইলি লাইফত আমি কেনেধৰণে ক'ত ব্যৱহাৰ কৰোঁ। চোৱাচোন, ইয়াত এটা ফিল্টাৰৰ চিত্ৰ দিছে আৰু সেই ফিল্টাৰটো লিখি থৈছে মূল্য 1000 টকা। আমি কেতিয়াবা বজাৰলৈ গ'লে হয়তো এটা ফিল্টাৰ আমি 1000 টকাত কিনো। সেই 1000 টকাটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিলোঁ। আৰু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা আৰু এটা উদাহৰণ 2 নম্বৰত দিছে। এইখন কিহৰ চিত্ৰ বাৰু? শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ চিত্ৰ। এতিয়া এই নামঘোষাত কিনো আছে 1000ৰ লগত কথা চাওঁ আহাচোন। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1001 বুলি কোৱা হৈছে। 1000 আছিলে, 1000ৰ লগত এককৰ ঘৰত 1 আছে, ইয়াক 1001 বুলি পঢ়ে। 1001টা ঘোষা আছে, ইয়াক হাজাৰী ঘোষা বুলি কোৱা হয়। মনত ৰাখিবা, 1000টা ঘোষা থাকে কাৰণেই 1000তকৈ বেছি আছে, 1001টা আছে। আৰু সেই 1000 ঘোষাত থকাৰ কাৰণে ইয়াৰ নাম হাজাৰী ঘোষা বুলি কোৱা হয়। আৰু আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এটা উদাহৰণ। ঠিক তেনেধৰণে আমি বজাৰত বা দোকানত দেখিছোঁ, এইটো এটা 1 কিলোগ্ৰাম বা 1 কেজিৰ ডগা। 1 কেজিৰ ডগাটোত আমি 1000 গ্ৰাম থাকে। আমি জানো যে 1 কেজি সমান 1000 গ্ৰাম। ই এটা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা 1000ৰ উদাহৰণ। 1000 বছৰক 1 সহস্ৰাব্দ বুলি কোৱা হয়। 1 সহস্ৰাব্দ বুলি ক'লে আমি কি বুজিম? 1000 বছৰৰ কথা বুজিম। এতিয়া চোৱাচোন, আমি তাৰ পিছৰ কথাখিনি চাওঁচোন কি আছে। কোনখন পাওৰুটী নিগনিটোৰ ওচৰত আছে? ইয়াত এটা নিগনি আছে, এইফালে এখন পাওৰুটী আছে, আৰু নিগনিটোৰ এইফালে এখন পাওৰুটী আছে। কোনখন বাৰু নিগনিটোৰ ওচৰত আছে? তোমালোকে ধৰিব পাৰিছানে? নিগনিটো আছে 1300-ত, পাওৰুটীখন আছে 1000-ত, আৰু এইফালৰ পাওৰুটীখন আছে 2000-ত। তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা যে 1000 পাওৰুটীখনৰ ওচৰত আছে। নিগনিটো কোনটো সংখ্যাত আছে?
নিগনিটো কোনটো সংখ্যাত আছে বাৰু নিগনিটো 1300 আছে হয়নে নিগনিটোৰ ওচৰত থকা পাউৰুটিখন কোনটো সংখ্যাত আছে নিগনিটোৰ ওচৰত থকা পাউৰুটিখন কোনটো সংখ্যাত আছে নিগনিটোৰ ওচৰত থকা পাউৰুটিখন এইখন আৰু এইখনত থকা সংখ্যাটো হ'ল 1000 গতিকে উত্তৰটো হ'ব 1000 হয়নে এতিয়া চোৱা ইয়াত তোমালোকক এই কথাটোৰ পৰা এটা কথা জানিবলৈ দিছে যে 1300 নিকটৱৰ্তী হাজাৰ হৈছে 1000 1300 নিকটৱৰ্তী 1300 নিকট মানে ওচৰত থকা হাজাৰ কোনটো 1000 নে 2000 মানে 1/10,000 বুলি কওঁতে এটা হাজাৰ হৈছে 1000 এইফালেও 1/10,000 বুলি কওঁতে হৈছে এটা 2000 এতিয়া পাউৰুটিখনৰ ওচৰত আছে নিগনিটো আৰু সেইটো হৈছে নিকটৱৰ্তী আৰু যদি তোমাৰ 5ৰ পৰা অৰ্থাৎ মানে 5 ঘৰ আহিলে মানে 1500ৰ পৰা এইফালে থাকে তেনেহলে 1600 1600 1700 ইহঁতি হ'ব পাউৰুটি 2000ৰ ওচৰত তেতিয়া আমি কম যে যদি নিগনিটো 1700 থাকিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে 1700 নিকটৱৰ্তী হাজাৰ হৈছে 2000 তেতিয়া আমি 2000টোক 1700 নিকটৱৰ্তী হাজাৰ বুলি ক'লোহেঁতেন ঠিক আছে ইয়াৰ পিছত আমাক প্ৰশ্ন দিছে আমি চিন্তা কৰি চাব লাগে বুলি কৈছে চিন্তা কৰা ক'ত দিছে নিগনিটো 1600 থাকিলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰত হ'ব এতিয়া সেইটোৱে মই অকমান আগত কৈছিলো 1700 কথা এতিয়া 1600 কথা কৈছে 1600 যদি নিগনিটো থাকে তেনেহলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব এতিয়া কোনটো সংখ্যাত থকা পাউৰুটিখন ওচৰ হ'ব 2000 সংখ্যাটোত থকা ওচৰ হ'ব গতিকে নিকটৱৰ্তী হাজাৰ হ'ব 2000 ঠিক আছে এতিয়া আমাৰ উত্তৰটো কি হ'ব নিগনিটো 1600 থাকিলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব 2000 হয়নে তাৰ পিছত কৈছে নিগনিটো 1300ৰ বাহিৰে তলৰ কোন কেইটা সংখ্যাত থাকিলে 1000ত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব ঘেৰ দিয়া এতিয়া চোৱাচোন 1200 আছে 1700 1400 1800 1900 ইয়াত কৈছে কি আকৌ এবাৰ গুৰুত্ব দিয়া যে নিগনিটো 1300ৰ বাহিৰে বেলেগ এটাত থাকিব লাগিব কোনটো সংখ্যাত থাকিলে 1000ৰ নিকটৱৰ্তী হ'ব চোৱা 1200 এই 1200ত থাকিলে হ'ব হয়নে 1200ত থাকিলে নিকটৱৰ্তী হ'ব 1700ত থাকিলে 1000ৰ পৰা নিকটৱৰ্তী নহয় 2000ৰ পৰাহে নিকটৱৰ্তী হ'ব ঠিক আছে আৰু 1400 বা 1400ত থাকিলেও ই নিকটৱৰ্তী হ'ব কাৰণ আধাতকৈ এইফালে আছে মানে 1000ৰ ওচৰত আছে সেইকাৰণে 1400 বা 1400 আৰু 1800টো আকৌ 2000ৰ নিকটৱৰ্তী ঠিক আছে 1800 এইটো হৈছে 2000ৰ নিকটৱৰ্তী তাৰ পৰা 1900টো 2000ৰ নিকটৱৰ্তী ঠিক আছে তোমালোকে কথাটো বুজি পাইছা বুলি মই ভাবিছো আমি এতিয়া ইয়াৰ পিছৰ পৃষ্ঠালৈ যাওঁ ইয়াৰ পিছৰ পৃষ্ঠাত কি আছে চাওঁ আহা অনুমান কৰি ফুল দুপা পাতবোৰৰ সৈতে মিলাও আহা ইয়াত দুপা ফুল আছে আৰু ইয়াত পাত আছে পাতত লিখা আছে আৰু ফুলতো লিখা আছে আমি কি লিখা আছে চাওঁ আহাচোন তোমালোকৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছে 1000তকৈ কম 1000তকৈ বেছি যদি 1000তকৈ বেছি আছে ইয়াৰ লগত মিলাবা 1000তকৈ কম থাকিলে ইয়াৰ লগত মিলাবা ঠিক তেনেধৰণে চতুৰ্থ শ্ৰেণীত আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা অনুমান কৰা বা তোমালোকে চাব পাৰা এইখন কিতাপত তোমালোকৰ আখৰ বা আমাৰ শব্দৰ সংখ্যা কিমান আছে শব্দটো বহুত শব্দ আছে 1000তকৈ বহুত বেছি আছে সেইকাৰণে আমি গমেই পাইছো যে 1000তকৈ বেছি ঠিক আছে এনেকৈ কাৰচিন দি দেখুৱাই দিলো তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা তোমালোকৰ চুবুৰী বুলি কওঁতে বহুত কম মানুহৰ কেইবাঘৰ মানুহৰহে গোট হয় বহুত বেছি মানুহ হ'লে গাঁৱৰ পৰা চহৰ নগৰ হ'বগে চুবুৰীটোত 1000তকৈ কমেই থাকিব সেইকাৰণে তোমালোকে চুবুৰীটো 1000তকৈ কমৰ লগত মিলাব পাৰিবা তাৰপিছত কৈছে তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে কঢ়া খোজৰ সংখ্যা এতিয়া নিশ্চয় এইটো তোমালোকে নিজে কৰিব লাগিব কাৰণ তোমালোকৰ ঘৰ বিদ্যালয়ৰ পৰা কিমান দূৰত যদিহে তোমালোকৰ ঘৰ একেবাৰে গাতে লাগি আছে হয়তো 1000 নহয় যদিহে দূৰত হয় 1000তকৈ বেছি হ'ব সেইকাৰণে 1000তকৈ বেছি আৰু 1000তকৈ কম তোমালোকে নিজে কৰিব পাৰিবা ভৰ্তি বস্তা এটাত থকা আলুৰ সংখ্যা
আলু সংখ্যা আচলতে ক'বলৈ দিগদাৰ হয়। তোমালোকে যদি ডাঙৰ আলু হয় হয়তো 1000 নহ'বও পাৰে, সৰু আলু হ'লে 1000তকৈ বেছি হ'ব পাৰে। সেইকাৰণে তুমি বাৰু ধৰি লৈছোঁ সৰু আলু আছিলে 1000তকৈ বেছি বুলিয়ে ধৰি ল'লোঁ। তোমালোকৰ বিদ্যালয়ত থকা পুথিভঁৰালত কিতাপৰ সংখ্যা কিমান? তোমালোকৰ বিদ্যালয়ত 1000তকৈ কম আছে নে 1000তকৈ বেছি আছে? তোমালোকে মিলাই ল'বা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, চাওঁ, ক 1000ৰ ঠিক আগৰ সংখ্যাটো কি? 1000ৰ ঠিক আগৰ সংখ্যাটো আমি আগৰ পৃষ্ঠাত পাইছিলোঁ 999। 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব? তোমালোকে এতিয়া 950 টকা আৰু 1000 টকা দুটা টকা দিছে। এতিয়া 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব? সেইটো কেনেকৈ উলিয়াবা বাৰু? এতিয়া চোৱা, 950 টকাৰ লগত কিমান টকা লগ লগালে 1000 টকা হ'ব? এতিয়া সেইটো কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। কিয়নো চোৱা, 950 টকা কম আৰু তাৰ পৰা বেছি হ'ব লাগিব, মানে 1000 টকা হ'ব লাগিব। 1000 টকা হ'বলৈ হ'লে কিমান বেছি হ'ব লাগিব সেইটো আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব। আমি ইতিমধ্যে বিয়োগ কৰিবলৈ শিকিছোঁ। চাওঁচোন আহা কৰোঁ। 0ৰ পৰা 0 বিয়োগ কৰিব লাগিব, উত্তৰ হ'ব 0। এতিয়া আমি ইয়াত চাব লাগিব যে এইটো 0 আছে, 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি যিহেতু 0টো সৰু সংখ্যা। গতিকে আমি ইয়াক ধাৰ কৰিম। ধাৰ কৰিম ক'ৰ পৰা? আগৰ সংখ্যাটোত যিহেতু 0 আছে তাৰ আগৰটোৰ পৰা কৰিব লাগিব। আমি ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিম। গতিকে ইয়াত কি আছিলে? আগতে 0 আৰু এতিয়া 1 হৈ গ'ল 10। আকৌ ইয়াৰ পৰা ইয়ালৈ ধাৰ কৰিম। ইয়াত থাকি যাব 9 আৰু আমি ইয়াত হৈ যাব 10। কিন্তু আমি ইয়াৰ পৰা যিহেতু ধাৰ কৰিছিলোঁ ইয়াত এতিয়া একো নাই, মানে 0 আছে। গতিকে আমি কি কৰিম? 10ৰ পৰা 5 গ'লে থাকিব 5, 9ৰ পৰা 9 গ'লে থাকিল 0, 0 নিলিখিলেও হ'ব আৰু 1 অৰ্থাৎ 50 ওলালে। এতিয়া উত্তৰটো হ'ব 50। কিমান যোগ দিব লাগিব তেনেহ'লে? 50। 950 টকাৰ লগত আৰু 50 টকা যোগ দিয়া বা লগ লগালে 1000 টকা হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে। 850 গৰাকী মানুহ বহাৰ পাছত কিমানখন আসন খালী থাকিব? ঠিক আগৰ প্ৰশ্নটোৰ সৈতে একে মিল থকা প্ৰশ্ন, যে ইয়াত 950 টকাৰ কথা কৈছিলে আৰু 1000 টকাৰ কথা কৈছিলে। যে 950 টকাৰ পৰা 1000 টকালৈ কিমান? ইয়াত ঠিক একেধৰণে 850খনৰ পৰা 1000খন চকিলে আৰু কিমানখন চকী থাকিব? আমি একেধৰণেই বিয়োগ কৰিব লাগিব। ঠিক একেধৰণে আমি চাওঁ আহাচোন, বিয়োগ কৰিলে কি হয়? 0ৰ পৰা 0 গ'লে 0 থাকিব। ইয়াতো সৰু সংখ্যা আছে, আমি ধাৰ কৰিব লাগিব। আগৰটোৰ পৰা নকৰিম, আগৰ দৰে কৰিব লাগিব। ইয়াৰ পৰা আমি 1 ধাৰ কৰিলোঁ, ইয়ালৈ আহিলে। আকৌ ইয়াত হৈ গৈছিলে 10, আকৌ ইয়াৰ পৰা ইয়ালৈ গ'ল, ইয়াত থাকি গ'ল 9 আৰু ইয়াত হৈ গ'ল 10। এতিয়া 10ৰ পৰা 5 গ'ল থাকিল 5, ইয়াত থাকিলে 9, 9ৰ পৰা 8 গ'ল থাকিলে 1। ঠিক আছে, এইটো 0 তললৈ নমাই আনিব পাৰোঁ। এতিয়া থাকিলে আমাৰ হাতত 150। গতিকে আমি গম পাম যে 150খন আসন আৰু 150খন আসন খালী থাকিব। ইয়াৰ পিছৰ প্ৰশ্ন ঘ 1000 টকাতকৈ 350 টকা কিমান কম? 1000 টকাতকৈ 350 টকা কিমান কম? তোমালোকক যদি কওঁ 10 টকাতকৈ 8 টকা কিমান কম? 2 টকা কম মুখতে ওলাই, হয়নে? মানে 8 টকা কিমান কমি আছে? 2 টকা এটা। আমি কেনেকৈ কৰিছোঁ? 10ৰ 8 গ'ল থাকিল 2, মানে বিয়োগ কৰিছোঁ। ঠিক একেধৰণে আমি এইটোতো 1000ৰ পৰা 350 বিয়োগ কৰিলে যিমান পাম সেই হ'ব আনচাৰ। ঠিক একেধৰণে আমি 1000ৰ পৰা 350 বিয়োগ কৰিম। 0ৰ পৰা 0 গ'লে 0, 1ৰ পৰা ইয়ালৈ ধাৰ কৰিম, ইয়াত 10, ইয়াৰ পৰা ইয়ালৈ 1 ধাৰ কৰিম, ইয়াত 9 হৈ ইয়াত হৈ গ'লগৈ 10, ইয়াত থাকিলে 9 আৰু যিহেতু ইয়াৰ পৰা ধাৰ কৰিছোঁ ইয়াত 0 থাকিলে। 10ৰ পৰা 5 গ'লে থাকিলে 5, 9ৰ পৰা 3 গ'লে থাকিলে 6, অৰ্থাৎ 650। এতিয়া উত্তৰটো কি বুজিছানে? 1000তকৈ 350 টকা কিমান কম? 650 টকা। 650 টকা কম। ঠিক আছে। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নত কি আছে? সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 600টা কল আনিলে। কিমানটা কল আনিলে? 600টা কল আনিলে। সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তিৰ প্ৰতিগৰাকীয়ে
এটাকৈ কল দিলে আৰু কিমানটা কল প্ৰয়োজন হ'ব ইয়াৰ উত্তৰটো আমি চাওঁ আহাচোন দেই সম্প্ৰীতি ভোজনটো আছিলে আৰু সেই সম্প্ৰীতি ভোজনত কি হ'ল যে 600টা কল আনিলে আৰু সেই সম্প্ৰীতিক মাতি গোটেই 600টা কল আনিলে আৰু উপস্থিত থকা 1000 গৰাকী ব্যক্তিৰ প্ৰতিগৰাকীকে এটাকৈ কল দিলে এতিয়া 1000টা কল আছিলে 1000জন ব্যক্তি আছিলে 600টা কল আছিলে 600টা কল দি দিলে আৰু কিমানটা কল প্ৰয়োজন হ'ব ঠিক একেধৰণে আমি কৰিব লাগিব 600টা কল আমি কি কৰিলোঁ আনিছিলোঁ আৰু 1000জন ব্যক্তি হ'ল তাৰ পৰা আমি বিয়োগ কৰিব লাগিব একেই হ'ব কথাটো চোৱাচোন 0ৰ পৰা 0 গ'লে 0 0ৰ পৰা 0 গ'লে 0 ইয়াৰ পৰা 1 হ'ল 10 হ'ল 10ৰ পৰা 6 গ'লে থাকিলে 4 হয়নে এতিয়া তেনেহ'লে উত্তৰটো কিমান হ'ব 400টা ইয়াৰ পিছত আছে ভাবু আৰু লিখো আহা 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাইত লিখো আহা এতিয়া ক খ গ তিনিটাতে তোমালোকক পইচাৰ ছবি দিয়া আছে তাৰ পৰা 1000 টকা বনাব লাগে ইয়াৰ পৰা তোমালোকে পইচা ল'ব লাগে আৰু বেলেগে 1000 টকা বনাব লাগে ইয়াৰ পৰা তুমি কোন কিখন পইচা লৈ 1000 টকা বনাবা ইয়াৰ পৰা কোন কিখন লৈ 1000 বনাবা ইয়াৰ পৰা কোন কিখন লৈ 1000 বনাবা সেইটো দেখুৱালে হ'ল এতিয়া তোমালোকে চোৱা প্ৰথমতে আমি চাওঁ ইয়াতে 500 টকীয়া আছে 100 টকীয়া আছে 50 টকীয়া আছে 20 টকীয়া আছে হয়নে এতিয়া আমি এই সকলোবিলাক পইচা ব্যৱহাৰ কৰি আমি প্ৰত্যেকজনে বেলেগ বেলেগ ধৰণে পাব পাৰোঁ বা এজনেও আমি বেলেগ বেলেগকৈ কৰিব পাৰোঁ এতিয়া আমি যদি 500 টকাটো দিওঁ প্ৰথমতে আমি 500 টকা এটা দিলোঁ তাৰপিছত 100 টকা এটা দুটা তিনিটা চাৰিটা পাঁচটা 100 টকা যদি 5টা দি দিওঁ 500 হৈ যাব 500 500 1000 হ'ব হয়নে নহয় সেইকাৰণে আমি ঠিক তেনেধৰণেও পাৰোঁ কৰিব এতিয়া ইয়াত 100 টকী এটা দুটা তিনিটা চাৰিটা আৰু পাঁচটা ঠিক আছে ইয়াত দেখিছা 500 600 700 800 900 1000 টকা হ'ল ঠিক তেনেধৰণে আমি আমি এনেকৈ কৰিলোঁ আকৌ আমি এটা বেলেগ ধৰণে কৰিব পাৰোঁ এতিয়া যেনিবা আমি 500 টকাটো ল'লোঁ লৈ পেলাই আমি 100 টকা এটা ল'লোঁ আৰু এটা ল'লোঁ দুটা ল'লোঁ হয়নে এতিয়া আমি তিনিটা ল'লোঁ তাৰপিছত আমি 100 টকা তিনিটা লোৱাৰ পিছত আমি যেনিবা এতিয়া 50 টকা যদি লওঁ 50 টকাও আমি লৈ ল'ব পাৰোঁ 50 টকা কেইটা ল'লোঁ চোৱাচোন 4টা হয়নে 50 50 দুটা মিলি 100 হ'ল আকৌ 50 50 এটা মিলি 200 হ'ল ইয়াত 300 400 500 হ'ল আৰু 500 আছিলে 500 500 1000 হ'ল ঠিক তেনেধৰণে আমি ইয়াত 1000 বনালোঁ হয়নে আৰু ইয়াৰ এতিয়া পিছত আছে খ ইয়াত চোৱা 200 টকা আছে 100 টকা আছে 10 টকা আছে 50 টকা আছে 500 টকা আছে 10 টকা আছে ইয়াৰ পৰা আমি বনাব পাৰোঁ বেলেগ ধৰণে হয়নে 200 টকা যদি আমি লওঁ 200 টকা ল'লোঁ ধৰি লোৱা আমি তিনিখন 200 টকা ল'লোঁ 200 যোগ 200 যোগ 200 মানে হৈ গ'লগৈ তোমাৰ 600 এতিয়া তুমি 100 টকা 4খন লৈ ল'ব পাৰা 700 800 900 1000 হ'ল এতিয়া আমি দুই নম্বৰ ধৰণটো দেখুৱাব বিচাৰিছোঁ 500 টকা এখন ল'লা 200 টকা এখন ল'লা 5 2 700 টকা হ'ল 100 টকা এখন ল'লা 800 টকা হ'ল হ'লনে এতিয়া তুমি যদি আকৌ লোৱা 50 টকা লোৱা 50 টকা এখন ল'লা কিমান হ'ল 500 600 700 800 850 হ'ল তুমি আৰু এখন 50 টকা লোৱা 900 টকা হ'ল হয়নে এতিয়া আমি আৰু 20 টকা 10 টকা দিবলৈ চেষ্টা কৰিম ইয়াত যিহেতু 20 টকা নাই আমি এতিয়া 10 টকা দিব পাৰোঁ 10 টকা এখন দিলোঁ আৰু এখন দিলোঁ তেনেকৈ তিনিখন 10 টকা আছিলে আৰু এখন দিলোঁ হয়নে 30 টকা 4খন দিলোঁ 5খন দিলোঁ যেনিবা আমি এতিয়া চোৱা 10 20 30 40 50 50 হৈ আছিলে 50ৰ লগত আৰু 50 লগালোঁ কিমান হ'ল 100 আৰু এইফালে 150 তাৰপিছত আমি ইয়াত আকৌ 100 200 500 এনেকৈ কৰিলোঁ এই গোটেইখিনি মিলাই আমাৰ কিমান হ'লগৈ বাৰু চোৱাচোন 500 600 700 800 এইফালে আহিলে 50 50 100 900 900 লগত আৰু 50 লাগি 950 আৰু এটা 50 দিলোঁ 1000 হৈ গ'ল এনেকৈ আমি ঠিক বেলেগ বেলেগ ধৰণে আমি মিলাই কৰিব পাৰোঁ এতিয়া ঠিক একেধৰণে আমি ইয়াত চোৱা 200 টকা আছে 200 টকা যদি আমি 1 2 3 4 5খনেই লৈ লওঁ কি হ'ব বাৰু 200 200 200 200 200
1 200 200 400 500 600 700 800 900 1000 1000 হৈ গ'ল হয়নে ঠিক এনেধৰণে আমি 50 টকা 100 টকা 100 টকা 20 টকাও লগাই ল'ব পাৰো আমি তোমালোকৰ কাৰণে এটা হোমৱৰ্ক ৰাখিছো তুমি এটো হোমৱৰ্ক কৰি আমাক কমেন্টত জনাবাচোন বাৰু আৰু কি ইয়াৰ পৰা কি পইচা লগাই তোমালোকে 1000 বনাব পাৰিবা এতিয়া আহাচোন 1000ৰ গোট সাজো 1000 বুজাইছে ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছে যে এনে ধৰণৰ এটা ব্লক বুলি কৈছো এটা ব্লকে 1 বুজায় 10 বুজাবলৈ আকৌ এনে ধৰণৰ এটা স্তম্ভ বুজাইছে মানে এনেকুৱা এটা স্তম্ভয়ে 10 বুজাইছে ঠিক তেনে ধৰণে দুটা স্তম্ভ 20 তিনটা স্তম্ভ 30 এনেকে গৈ 10টা স্তম্ভ লগ লাগি আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টাত এখিনি 100 বুজাইছে হয়নে তে 100 এটা 100 দুটা 200 হ'ল তিনিটা 300 চাৰিটা 400 পাঁচটা 500 ছটা 600 সাতটা 700 আঠটা 800 নটা 900 10টা 1000 আৰু সেই 1000 টো এই গুটেখিনি লগাই এনেকে এটা বান্ডল বনাই থৈছে ইয়াক 1000ক আমি 1000 লিখিলে সংখ্যাৰে 1000 আখৰেৰে 1000 হতাকাৰে হা বৰ্গজতাকাৰে জাৰ হাজাৰ ঠিক আছে ইয়াৰ পৰা আমি কি বুজিলো যে 10টা কি লগ লাগিছে 100 বা 10টা 100 লগ লাগালে 1000 টকা হয় তোমালোকে ভাবাচোন বাৰু কিমানটা এনেকুৱা লগালে 1000 হ'ব এটো তোমালোকে মোক কবাচোন বাৰু দেই এতিয়া ইয়াৰ পিছত চাওঁ আহাচোন ছবি চাই সংখ্যা লিখো আহা কৈছে এটো ছবিত এটা 1000ৰ হেৰি দিছে বান্ডেল দিছে বা মুঠা দিছে তাৰ লগত 1 2 3 4 5টা দিছে গতিকে লিখিছে 1000 লগত 5 লগালে 1005 এই সংখ্যা আৰু আখৰেৰে হ'ব 1005 ঠিক আছে ঠিক তেনে ধৰণে চোৱা ইয়াত 1000 লগত 10 লগাইছে 1000 লগত 10 লগালে 1010 1010 ইয়াত 1000ৰ লগত তিনিটা 100 মানে 300 1000 লগত 300 লগাই 1300 এতিয়া 2000ৰ লগত 50 লগাইছে চোৱা 1 10 20 30 40 50 2000ৰ লগত 50 লগালে কি হ'ব 2050 2050 ইয়াক আমি লিখিম 2050 হয়নে ঠিক তাৰ পিছতো তোমালোকে চোৱাচোন কি কৰিছে কিহৰ লগত কি লগাইছে ইয়াত হাজাৰৰ আছে 1 2 3টা হয়নে গতিকে 3000 আৰু ইয়াত আছে 3টা 100 3টা 100 মানে 100 200 300 400 500 600 আৰু 10 610 11 12 13 14 614 মানে ইয়াক কৈছে 3614 হয়নে 3614 হলে আমি কেনেকে লিখিম বাৰু 3614 ইয়াক আমি সংখ্যাৰে লিখিলো আখৰেৰে হ'ব কেনে ধৰণে 3614 এনে ধৰণে লিখিব লাগিব ঠিক আছে তোমালোকৰ কাৰণে ওপৰতো মই এৰি থৈছো নিজে চেষ্টা কৰি চাবা তাৰ পিছত কি দিছে চোৱা হাজাৰত দিছে 7টা গতিকে 7000 আৰু 200 ইয়াক লিখিব লাগিব আমি 7200 আৰু ইয়াক আমি কেনেকৈ লিখিম 7200 ঠিক আছে ইয়াক হ'ব সংখ্যাৰে আখৰে ই হ'ল সংখ্যাৰে ঠিক আছে ইয়াৰ পিছত তোমালোকক কি দিছে চোৱা 1000ৰ গুট দিছে 5টা গতিকে 5000 আৰু ইয়াত দিছে তোমাৰ 300 300 300 কে 900 আৰু ইয়াত 90টা আৰু ইয়াত 9টা গতিকে 999 আমি ইয়াত লিখিব লাগিব 5999 আৰু আখৰেৰে লিখিলে হ'ব 5999 ঠিক আছে এতিয়া আমি ইয়াৰ পিছত কি আছে চাওঁ আহাচোন ইয়াৰ পিছত আছে ঝুমৈৰ বিনন্দিনী তোমালোকে নিশ্চয় নাম শুনিছা অলপ দিনৰ আগতে হৈ গৈছিলে 2025 চনত কি লিখিছে চাওঁ আহাচোন
চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ 2025 চনত অসমৰ 8,888 গৰাকী নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল মনত আছেনে চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য ঝুমুৰক 2025 চনত 8,888 গৰাকী নৃত্যশিল্পীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হৈছিল আৰু বিশ্ব ৰেকৰ্ড কৰিছিলে ঠিক আছে এতিয়া শিক্ষকে কৈছে লিজা 8,888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে লিজাই কৈছে হয় পাৰিম এতিয়া লিজাই লিখিছে চোৱা 8,0,0,0 যোগ 8 0 যোগ 8 এতিয়া কৈছে লিজাই শুদ্ধকৈ লিখিব পাৰিলেনে আলোচনা কৰা তোমালোকে বিস্তৃত ৰূপ মানে কি আগতে পাইছা সৰু সংখ্যাৰ এতিয়া অকমান সংখ্যাটো ডাঙৰ হৈছে বিস্তৃত ৰূপ মানে কি আছিল যে আমি হাজাৰৰ শতকৰ দশকৰ এককৰ গোটেই সংখ্যা কেইটা আমি তাৰ হাজাৰৰ ঘৰত 8 আছে গতিকে আমি 8,000 আৰু শতকৰ ঘৰতো যেহেতু 8 আছে 800 হৈ আছে 800 তাৰ লগত আৰু দশকৰ ঘৰত 8 আছে মানে 80 তাৰ এককৰ ঘৰত 8 আছে 8 আমি এনে ধৰণে লিখিব লাগে কিন্তু লিজাই মাজতে 800টো নিলিখিলে গতিকে লিজাই শুদ্ধকৈ লিখিব পাৰিলে নে নোৱাৰিলে ইয়াৰ পিছত তোমালোকক বিস্তৃত ৰূপৰে দুটামান কৰিবলৈ দিছে তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা ইয়াতে কি দিছে 1,101 1,100 0 যোগ 1 1 মানে 10ৰ ঘৰত একো নাই গতিকে আমি 10টোক আমি একো নিলিখিলে নহ'ব 0 10 বুলি লিখিব লাগিব তেতিয়া হাজাৰৰ ঘৰতো প্ৰথমতে শতকৰ ঘৰতো দ্বিতীয়তে দশকৰ ঘৰটো তৃতীয়ত আৰু এককৰ ঘৰটো একদম চতুৰ্থত অৰ্থাৎ সোঁফালৰ পৰা প্ৰথমত বহিলে গতিকে আমি ইয়াক কি বুলি লিখিব 1,101 হয়নে পঢ়িম এতিয়া ইয়াত কি বুলি আছে চোৱা 1,000 আকৌ ইয়াতে তোমালোকক শতকৰ ঘৰত 100 দিয়া আছে তেনেহ'লে 100 দশকৰ ঘৰত 10 দিয়া আছে গতিকে 1 10 আৰু এটা 1 10 দুটা 1 10 আছে একে একে মিলি হ'ব 2 10 তাৰপিছত এককৰ ঘৰত 1 আছে ইয়াৰ পৰা সংখ্যাটো কি হ'ব বাৰু 1,100 এফালে 2 10 মানে 20 হ'ব আৰু 1 1,100 2 10 21 1,121 হয়নে এতিয়া ঠিক পিছৰটো তোমালোকে চোৱাচোন কি হ'ব ইয়াত 1,000 আছে 100 100 এতিয়া 100 100 দুটা মিলি হ'লে হ'ব 200 1 1 1 তিনিটা মিলি হৈ গ'লগে 3 1 ইয়াত এইটো 3 1টো কৰি থৈছে কিন্তু 10ৰ ঘৰত একো নাই প্ৰথমটোত যেনেকৈ দশকৰ ঘৰত একো নাই দ্বিতীয়টোত কিন্তু দশকৰ ঘৰত আছিলে তৃতীয়টোতো দশকৰ ঘৰত একো নাই গতিকে আমি দশকৰ ঘৰত একো নাথাকিলে আমি 0 দিম আমি ইয়াক কি বুলি লিখিব লাগিব 1,203 1,203 এতিয়া শেষৰটো চোৱাচোন কি আছে বাৰু 1,000 হাজাৰৰ ঘৰত আমি 1 দিব লাগিব আৰু 10 কেইটা আছে 1 10 2 10 3 10 4 10 4 10 40 হয়নে নহয় 4 10 ইয়াত কৰি থৈছে আৰু 1 কিমান আছে 1 আছে 1 2 3 গতিকে 3 1 আৰু ইয়াত কিন্তু এটা ঘৰ নাই কি নাই শতকৰ ঘৰ বা শ ঘৰটো নাই গতিকে আমি শ ঘৰটো আমি 0 আছে বুলি মনতে ভাবি ল'ব লাগিব বাৰে বাৰে লিখি নেদেখুৱালেও কিন্তু আমি মনতে ভাবি ল'ব লাগিব সেইকাৰণে আমি শতকৰ ঘৰত 0 দিব লাগিব 1,000 0 শতক হ'ল 4 10 3 মানে 1,043 হ'ল ঠিক আছে 1,111ক বিস্তৃত ৰূপটো কেনেকৈ হ'ব হাজাৰৰ ঘৰত 1 আছে 1,000 শতকৰ ঘৰত দশকৰ ঘৰত এককৰ ঘৰত যেহেতু সকলোতে 1 আছে 100 হ'ল দশকৰ ঘৰৰ কাৰণে 1 10 হ'ল এককৰ ঘৰৰ কাৰণে 1 1 হ'ল হয়নে এতিয়া বিস্তৃত ৰূপত লিখো আহা বুলি তোমালোকক কেইটামান কৰিব দিছে ইয়াক আমি বাৰু কেনেধৰণে কৰিব লাগিব চাওঁ আহাচোন প্ৰথমতে তোমালোকক 2,222টো কৰি দেখুৱাই দিছে তাৰপিছত 3,904 আছে 3ৰ কাৰণে আমি লিখিব লাগিব 3,900ৰ কাৰণে লিখিব লাগিব 900 900 আৰু আছে 0 দশকৰ ঘৰত গতিকে আমি 0 দিম এককৰ ঘৰত 4 আছে গতিকে আমি 4 দিম ঠিক তেনেধৰণে আমি বাকী দুটাও কৰিব লাগিব ইয়াৰ পিছৰ কেইটা চোৱাচোন 9,016 আছিলে
9 লগত হাজাৰৰ ঘৰত 3টা শূন্য আমি 3 শূন্য দিলোঁ শতকৰ ঘৰত 0 আছে কাৰণে 0 দশকৰ ঘৰত 1 10 আৰু 6টো এককৰ ঘৰত আছিলে কাৰণে 6 দিব ললোঁ আৰু 7680 7680 এককৰ ঘৰৰ এই শূন্যটো তোমালোকে নেদেখালেও অসুবিধা নাই কিন্তু তোমালোকৰ স্পষ্টতাৰ বাবে মই দেখুৱাই দিছোঁ ইয়াৰ পিছত তোমালোকক এই বিস্তৃত ৰূপটো চাই সংখ্যাটো লিখো আহা বুলি কৈছে গতিকে এনে ধৰণে বিস্তৃত ৰূপ দিয়া আছে তোমালোকে সংখ্যা লিখিব লাগে ঠিক আছে এতিয়া বিস্তৃত ৰূপ বুলি কওঁতে তোমালোকক মানে ভাঙি থৈছে 1480 আৰু 9 গতিকে হাজাৰৰ ঘৰত 1 শতকৰ ঘৰত 4 দশকৰ ঘৰত 8 আৰু এককৰ ঘৰত 9 1489 ঠিক আছে তাৰ পিছৰটো চোৱাচোন হাজাৰৰ ঘৰত তোমালোকৰ যেহেতু 5000 আছে হাজাৰৰ ঘৰত 5 হ'ব আৰু শতকৰ ঘৰত 0 আছে 0 হ'ব দশকৰ ঘৰত 80 আছে 8 হ'ব আৰু এককৰ ঘৰত 9 আছে গতিকে কি হ'ল 8089 ঠিক আছে ইয়াৰ পিছত তোমালোকে চোৱা 1000 1940 আৰু 7 গতিকে 1947 হ'ল ঠিক আছে এতিয়া তোমালোকে চোৱা 6300 010 আৰু 5 6300 6 আৰু 3 দশক আৰু 1 হাজাৰ আৰু শতকৰ ঘৰত বহিলে কিন্তু দশকৰ ঘৰৰ সংখ্যাটোত 0 বহিব আৰু এককৰ ঘৰত 5 বহিব হৈ গলগে 6305 হয়নে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি এইখিনিলৈকে দ্বিতীয় অংশ দিলোঁ তৃতীয় অংশত আমি অংকৰ স্থানীয় মাননো কি তাৰ বিষয়ে পঢ়িম তোমালোকে অকমান চাই থবা এতিয়া আজিলৈ আহিছোঁ দ্বিতীয় অংশ পিছত দিম ধন্যবাদ